যোৰহাটৰ কৰঙাৰ লেকাইচিটিয়া গাঁও আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠিত হয়। নিশালৈ পূবভকত চেউনিগাঁৱৰ যুৱকবৃন্দৰ দ্বাৰা ভাগৱত দৰ্শন আৰু ভাওনা প্ৰদৰ্শন কৰা হ'ব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উদ্যোক্তাসকলে। ভাওনাৰ দাতা পৰিয়াল স্বৰ্গীয় বীৰেন লাহনৰ সোঁৱৰণত ৰঞ্জনা লাহন আৰু পৰিয়ালবৰ্গই আগবঢ়ায় ভাওনাভাগী। সমগ্ৰ অঞ্চলৰ উন্নয়ন আৰু সকলো অসমবাসীৰ সুখ শান্তি কামনা কৰে উদ্যোক্তাসকলে। উক্ত অনুষ্ঠানত হৰিনামৰ ধ্বনিৰে ভাগৱত ব্যাখ্যাই মুখৰিত কৰি তোলে সমগ্ৰ পৰিৱেশ। আত্মাৰ লগত সম্বন্ধ নাই, কিন্তু এই গুণে কেৱল ইন্দ্ৰিয়সকল দেহৰ লগতহে নাই। কাৰণ আত্মাৰ ক্ৰোধ নুঠে, আত্মাৰ ভোগো নালাগে, এইটো ইন্দ্ৰিয়ৰহে কাম ভোগ লগা। পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে কৰঙা লেকাইচিটিয়া গাঁৱৰ নামঘৰত অনুষ্ঠিত হৈছে। পুৱাবেলা ধৰ্মধ্বজা উত্তোলন প্ৰাতঃ প্ৰসংগ নাম কীৰ্তনৰ পিছত আমি এজন ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছিলোঁ ভাগৱত ভাগ ব্যাখ্যা কৰিবৰ হেতু। তেওঁ গড়মূৰৰ যি চন্দুমণি পাঠক, তেখেতৰ দ্বাৰা এয়া পাঠ আৰম্ভ হৈছে আৰু আমাৰ স্থানীয় 4জন ব্যক্তিয়ে পাঠত অংশগ্ৰহণ কৰিছে। এইভাগে আমি আজি দিনটো কটাম বুলি ভাবিছোঁ আৰু ৰাতিলৈ আমাৰ এভাগি নাট আছে, ভাওনা হ'ব, এভাগ ভাগৱত দৰ্শন অনুষ্ঠিত হ'ব। গতিকে এই গাঁৱত ৰাইজে যি ধৈৰ্য সহকাৰে এই অনুষ্ঠান ভাগ কৰিম বুলি আগবাঢ়ি আহিছে, আমি ভাবোঁ আজি সঁচাই তেখেতসকলক ধন্য হৈছে। কাৰণ 4গৰাকীমান মহিলা মিলি প্ৰথমতে আৰম্ভ কৰিছিলে। তেখেতে কৈছে যে আমাৰ গাঁৱত আজিলৈকে এনেকুৱা ধৰণৰ অনুষ্ঠান আমি হোৱা নাই, গতিকে আমি এনেকুৱা এটা অনুষ্ঠান পাতিবৰ কাৰণে ইচ্ছা কৰিছোঁ। আপোনাৰ বক্তব্য কওকচোন। তোমালোকে যদি এনেকুৱা ভাল কামৰ কাৰণে আগবাঢ়ি আহিছা, মই সদায় তাৰ লগত থাকিম। তোমালোকে মোক পিছত ল'বা, মই আগত নল'বা। তোমালোকে আগবাঢ়ি যোৱা, মই পিছফালৰ পৰা যিখিনি কৰিব লাগে সেইখিনি সহায় কৰি এই অনুষ্ঠান ভাগ কেনেকৈ সফলভাৱে আমি সমাপন কৰিব পাৰোঁ তাৰ বাবে মই অহোপুৰুষাৰ্থভাৱে কাম কৰি যাম। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ সাদৰৰ সম্ভাষণ জনাই আমাৰ 1979 চনতে স্থাপিত হোৱা আমাৰ নামঘৰ ভাগ আজিলৈকে আমাৰ এই নামঘৰ ভাগত আমি একো অনুষ্ঠান আমি কৰিব পৰা নাছিলোঁ। যিহেতু আমাৰ গাঁওখন বহুত পিছপৰা গাঁও, আমাৰ গাঁওখনত চৰকাৰ কোনো অনুমোদন আজিলৈকে আমি পোৱাই নাই। আমাৰ ৰাস্তা পদূলি সকলোখিনিয়ে বেয়া। এতিয়াও হয়তো আমি বহুত আৰ্থিক অনাটনত আমি ভুগিবলগীয়া হৈছে। তাৰ মাজতে আমি সমূহ গাঁওবাসী ৰাইজে ভাবিলোঁ যে আমাৰ গাঁওখনত আমি এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰোঁ যাতে আমাৰ গাঁওখন অকণ উন্নতিৰ দিশত আমি আগবঢ়াই নিব পাৰোঁ। সেইকাৰণে আমি প্ৰথম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত আমি শ্ৰীমদ ভাগৱত অনুষ্ঠান ভাগিকে আমি বাছনি হিচাপে ল'লোঁ আৰু এই অনুষ্ঠান ভাগি আজি সুন্দৰভাৱে আমি কৰি গৈছোঁ। তাৰ কাৰণে আমাৰ সভাপতি মহোদয় অজিত ডাঙৰীয়া দাক আমি বহুত অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। তাৰপৰা আমাৰ আজি গড়মূৰৰ পৰা আহিছে আমাৰ মূল পাঠক শ্ৰীযুত চন্দুমণি পাঠক ডাঙৰীয়া। তেওঁ ইতিমধ্যে ধুনীয়াকৈ আপোনাৰ ভাগৱত ব্যাখ্যা অনুষ্ঠান তেওঁ কৰি আছে। অতি সুন্দৰ অনুষ্ঠান ভাগ আমাৰ গাঁওখনত আমি অনুষ্ঠিত কৰি আছোঁ। গতিকে আমাৰ গাঁওখনৰ লগতে সকলো সমগ্ৰ অসমবাসী ৰাইজৰ যাতে মংগল হওক তাৰে আমি কামনা কৰিছোঁ। আমাৰ লেকাইচিটিয়াৰ সমূহ ৰাইজলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে আমাৰ গাঁৱৰ সমূহ ৰাইজে মিলি এই অনুষ্ঠান ভাগি আৰম্ভণি কৰোঁতে বহুতো অপৰাধ হ'ব পাৰে, সেই অপৰাধখিনি মাৰ্জন কৰিব বুলি মই আশা কৰিলোঁ। লগতে আমাৰ লেকাইচিটিয়াৰ উন্নতিৰ হকে সকলো ৰাইজে যেন কাম কৰি যায় তাৰ বাবে অনুৰোধ কৰিলোঁ। লগতে আমি এই মদ ভাগৱত ভাগ লগতে ব্যাখ্যা কৰাৰ পিছতো ৰাতিলৈ এখন ভাগৱত দৰ্শন ভাওনা অনুষ্ঠিত কৰা হ'ব।
সেয়ে সকলো ৰাইজকে আমি ভাওনা ভাগ উপভোগ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে মই এটি গীতেৰে এই গাঁওখনৰ সুনাম কঢ়িয়াই আনিব বুলি আশা কৰিলোঁ। এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখোঁ বহু সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত সাজোন কাচোন, এই গাঁও নিচেই আপোন, এই গাঁও নিচেই আপোন। ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিলোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভূপেন দা লগতে জুবিন গাৰ্গৰ ফটো আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোক য'তেই আছে স্বৰ্গৰ পৰা আমাক চাই থাকক, তেওঁলোক যেন কুশলে থাকক তাৰেই কামনা কৰিছোঁ।